হয় নমস্কাৰ। মই আপোনালোকক আমাৰ ননৰা বৰবগীতৰ মন্দিৰটো দেখুৱাব বিচাৰিছোঁ। এই চৌপাশৰ এই পৰিৱেশটো আপোনালোকে চাই লওক। ইয়াতে প্ৰতি বছৰে মনসা পূজা হয়। মই আপোনালোকক ইয়াতে দেখুৱাম কোনটো ডেটত এইটো বছৰত মনসা পূজা হ'ব। এই অহা 1-2 জেঠ আৰু ইংলিছৰ 16-17 তাৰিখে ইয়াতে মনসা পূজা হ'ব। আপোনালোকে এবাৰ আহিব পাৰিব। সমূহ ৰাইজক মই এই ভিডিঅ'টোৰ জৰিয়তে আমন্ত্ৰণ জনালোঁ। এইটো আমাৰ ননৰা বৰবগীতৰ বুঢ়া ডাঙৰীয়া থান বুলি কয়। ইয়াৰ চৌপাশটো মই আপোনালোকক দেখুৱালোঁ। বহুতে ভাল লগা এটা পৰিৱেশ। আজি মই মন্দিৰত গ'লোঁ, সেয়ে ভাবিলোঁ এটা সৰু চাই ভিডিঅ' বনাই, যাতে পূজাখনো আহি আছে, গতিকে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে পূজাটোৰ ডেটটো মই জনাওঁ আৰু লগতে মন্দিৰৰ চৌপাশৰ পৰিৱেশটো মই আপোনালোকক জনালোঁ বুলি ভিডিঅ'টো বনালোঁ। গতিকে চাওকচোন, এই মন্দিৰটো আপোনাৰ 1704 চনতে স্থাপিত হৈছিল। যদিও স্থাপিত হৈছিল সেই সময়ত বাঁহ বেত কাটি ৰাইজৰ মানুহে এই মন্দিৰটো বনাইছিল। এতিয়া দিনৰ লগে লগে ইয়াতে আপোনাৰ মন্দিৰ বনালে, পাকাৰ মন্দিৰ। গতিকে বহুতে ভাল লগা এটা পৰিৱেশ। আপোনালোকক এই পৰিৱেশটো মই জনালোঁ। এইটো এটা মন্দিৰ আৰু লগতে এইটো নতুন মন্দিৰ স্থাপন কৰি আছে। মন্দিৰটো সম্পূৰ্ণ হোৱা নাই, কিন্তু কথা অনুযায়ী আপোনাৰ এই মন্দিৰটো পূজা মানত সঠিক হ'ব বুলি আশা কৰিলোঁ। ভিতৰ চৰা মই আপোনালোকক দেখুৱালোঁ। আপোনালোকে ভিতৰ চৰা চাই ল'ব পাৰিব। এয়া বহুত ভাল লগা এটা পৰিৱেশ। গতিকে আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে ভিতৰ চৰা চাই ল'ব পাৰিব। গতিকে লগতে মই জনাওঁ যে এই ননৰা বৰবগীতলত আপোনালোকে আহিব এইটো ডেটত, অহা 1-2 তাৰিখ। গতিকে ইয়াতে মনসা পূজা হ'ব। গতিকে আপোনালোকে পূজাখনত কেনেকুৱা হয় এইটো চাব পাৰিব আৰু লগতে মই পূজাৰ আপডেটো মই দিম আপোনালোকক। গতিকে এতিয়ালৈ নমস্কাৰ। আপোনালোকে পৰিৱেশটো এবাৰ চাই লওক। এইটো নামঘৰ হয়। নমস্কাৰ।